আজি বংগত বিজেপির শপথ গ্রহণ। শুভেন্দু অধিকারী ঈশ্বরের নামে শপথ করিতেছি যে বিধি দ্বারা স্থাপিত ভারতের সংবিধানের প্রতি আমি অকৃত্রিম নিষ্ঠা ও আনুগত্য পোষণ করিব। পশ্চিমবঙ্গৰ বাবে এক ঐতিহাসিক দিন। সমগ্ৰ পশ্চিমবঙ্গ গেৰুৱা ৰঙেৰে ৰঙীন হৈ পৰিছে। সমগ্ৰ পশ্চিমবঙ্গত আজি পদুম ফুলিছে। হয়, ইতিহাস সৃষ্টি কৰি পশ্চিমবঙ্গত বিজেপিয়ে চৰকাৰ গঠন কৰিছে। আজি কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এক অভূতপূৰ্ব পৰিৱেশ। ৰথ সদৃশ বাহনত এণ্ট্ৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। চৌদিশে হৰ্ষোল্লাস, বিশাল মণ্ডপ সাজু কৰি তোলা হৈছে। মণ্ডপত থিম হৈছে দুৰ্গা পূজা। কলকাতাৰ দুৰ্গা পূজা সমগ্ৰ বিশ্বজুৰি বিখ্যাত আৰু সেই দুৰ্গা পূজাক থিম হিচাপে লৈ মণ্ডপ সাজু কৰা হৈছে। ঝালমুড়িৰ পয়োভৰ দেখিবলৈ পোৱা হৈছে আজি শপত গ্ৰহণস্থলীত। ঝালমুড়ি, যি ঝালমুড়িয়ে পশ্চিমবংগৰ ৰাজনীতিত এক বিশেষ ভূমিকা পালন কৰা পৰিলক্ষিত হ'ল। ঝালমুড়িৰ ৰাজনীতিয়ে পশ্চিমবংগত এইবাৰ বিজেপিক দিছে এক বিশেষ মাইলেজ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাধাৰণ গ্ৰাহকৰ দৰে ঝালমুড়ি খাই যি খলকনি সৃষ্টি কৰিলে পশ্চিমবংগত, সেই ঝালমুড়িক লৈ যি কথাৰ মুখ চুপতি, কথাৰ কটাকটি আৰু সেই ঝালমুড়িৰ ৰাজনীতিয়ে যেন বিজেপিক দিলে এটা বিশেষ মাইলেজ। আৰু সেইবাবে আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। ঝালমুড়িৰ পয়োভৰ আৰু একেদৰে কলকাতাৰ বিখ্যাত মিঠাই সন্দেশেৰে ভৰি পৰিছে আজি শপত গ্ৰহণস্থলী। মুঠৰ ওপৰত এক উৎসৱমুখৰ পৰিৱেশ। পশ্চিমবংগৰ লোক সংস্কৃতিৰ পয়োভৰ দেখিবলৈ পোৱা হৈছে। মুঠৰ ওপৰত এক আনন্দমুখৰ এক পৰিৱেশ। সকলোৱে কৈছে যে পশ্চিমবংগত এক নতুন দিগন্তৰ সূচনা হৈছে, এক নতুন সূৰ্যৰ উদয় হৈছে। শুভেন্দু অধিকাৰী হৈছে পশ্চিমবংগৰ এতিয়া নতুন অধিকাৰী। শুভেন্দু অধিকাৰীৰ নেতৃত্বত শুভ দিনৰ উদয় হৈছে পশ্চিমবংগত। পশ্চিমবংগত বিকাশ আৰু উন্নয়নৰ নতুন সূৰ্যোদয় হৈছে আজিৰে পৰা। জনসংঘৰ প্ৰতিষ্ঠাপক ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সপোনো বাস্তৱায়িত হ'ল এই নিৰ্বাচনৰ জৰিয়তে। জনসংঘৰ প্ৰতিষ্ঠাপকগৰাকীৰ সপোন আছিল যে পশ্চিমবংগত এদিন বিজেপিৰ চৰকাৰ হ'ব, আৰু সেই মৰ্মে আজি আনুষ্ঠানিকভাৱে বিজেপিৰ চৰকাৰ হ'ল পশ্চিমবংগত। 15 বছৰীয়া মমতা বেনাৰ্জীৰ চৰকাৰ উফৰাই পেলাই বিজেপিত চৰকাৰ গঠন কৰি আজি বংগত বিজেপিয়ে শপত লৈছে। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান। এয়া বংগত বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠান, য'ত আমি দেখুৱাইছোঁ কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এক উখল মাখল পৰিৱেশ, জনতাৰ হৰ্ষোল্লাস, বিজেপিৰ কৰ্মী সমৰ্থক, লাখ লাখ লোকৰ সমাগম আৰু এক পশ্চিমবংগই নতুন দিন এতিয়া দেখিব। পশ্চিমবংগ আৰু অসম ওচৰা ওচৰি চুবুৰীয়া দুয়োখন ৰাজ্যত বিজেপিৰ বৃহৎ জয়, আৰু দুয়োখন ৰাজ্যৰ এই জয়ে বিজেপিক দিছে দেশৰ ৰাজনীতিত আন এক বিশেষ মাইলেজ। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ শুভেন্দু অধিকাৰী 1970 চনত জন্মগ্ৰহণ কৰা পশ্চিমবংগৰ বিজেপিৰ জয়ৰ আঁৰৰ এইগৰাকী নায়ক, এইগৰাকী কাণ্ডাৰী, যি নেকি প্ৰধান সেনাপতি হিচাপে শুভেন্দু অধিকাৰীয়ে প্ৰধান সেনাপতি হিচাপে নিৰ্বাচনী ৰণত নামি পৰিছিল, সৰ্বশক্তি প্ৰয়োগ কৰিছিল আৰু পশ্চিমবংগত বিজেপিৰ চৰকাৰ গঠনৰ অন্যতম কাৰিকৰ হিচাপে পৰিচিত হৈছে। অন্যতম কাৰিকৰ হিচাপে এয়া দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰতিটো নিৰ্বাচনতে অমিত শ্বাহে পশ্চিমবংগক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। যথেষ্ট আত্মবিশ্বাসী আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী, কাৰণ 2016 চনত যি বিজেপিয়ে পশ্চিমবংগত মাত্ৰ 2খন আসনতে সীমাবদ্ধ হৈ আছিল, 2021 চনত যি বিজেপিয়ে 2ৰ পৰা 77খন আসন লাভ কৰিছিল, আৰু সেইবাবে গভীৰ আত্মবিশ্বাসেৰে অমিত শ্বাহে কৈছিল যে এইবাৰ কোনো ডাঙৰ কথা নহয়, ট্ৰিপল ডিজিটত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ বাবে যি মেজিক নাম্বাৰ 148 তাতকৈ অধিক আসন লাভ কৰি 207খন আসনেৰে বিজেপিয়ে পশ্চিমবংগত চৰকাৰ গঠন কৰিছে। আমি পুনৰ জনাইছোঁ শুভেন্দু অধিকাৰী, যি নেকি 2020 চনত বংগৰ বাঘিনী মমতা বেনাৰ্জীৰ সোঁহাত স্বৰূপ আছিল। মমতা বেনাৰ্জীৰ কেবিনেট সতীৰ্থ আছিল শুভেন্দু অধিকাৰী, আৰু সেই শুভেন্দু অধিকাৰীয়ে 2020 চনত তৃণমূল এৰিছিল, তৃণমূলৰ প্ৰতি মোহভংগ হৈছিল, বংগকুণ্ডা মমতা বেনাৰ্জীৰ সংগত ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল, আৰু এইবাৰ 2026 চনত বিজেপিৰ জয়ৰ আঁৰৰ কাণ্ডাৰীজনেই হৈছে শুভেন্দু অধিকাৰী। গতিকে শুভেন্দু অধিকাৰীয়ে হ'ল এতিয়া বংগৰ নতুন নায়ক, বংগৰ মুখ্যমন্ত্ৰী। শুভেন্দু অধিকাৰীয়ে হ'ল বংগৰ এতিয়া নতুন অধিকাৰী। পুনৰ জনাইছোঁ, পশ্চিমবংগৰ জনতাই এতিয়া ভয়, শংকা, ভ্ৰষ্টাচাৰ, অত্যাচাৰৰ পৰা মুক্ত হৈ এতিয়া ভৰসাৰ এক নতুন আশা দেখিবলৈ পাইছে। শুভেন্দু অধিকাৰীৰ নেতৃত্বত শুভ দিনৰ এতিয়া অপেক্ষা কৰিছে পশ্চিমবংগৰ জনতাই।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।